গোৱালপাৰা অসম মেঘালয় সীমান্তৰ ডামৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ ডামৰাৰ এগৰাকী ব্যৱসায়ী আবু ছায়েদ আলীক দুৰ্বৃত্তই গুলীয়াই আহত কৰে আৰু ক'ব লাগিব গোৱালপাৰাৰ এই ঘটনা এটা চাঞ্চল্যই বিৰাজ কৰিছে। সন্ধিয়া প্ৰায় 7:30 মান বজাত এই ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ অসম মেঘালয় সীমান্ত অঞ্চলৰ যি ডামৰাত আচলতে ব্যৱসায় কৰে আবু ছায়েদ আলী, আৰু আবু ছায়েদ আলীয়ে নিজৰ এটা ডাম্পৰ ব্যৱসায় আছে আৰু সন্ধিয়া প্ৰায় 7:30 মান বজাত তেওঁ বজাৰ কৰিবলৈ গৈছিল ডামৰা বজাৰত, আৰু ডামৰা বজাৰৰ পৰা আহি থকা অৱস্থাত এখন গাড়ীৰে আচলতে 4চকীয়া বাহনেৰে এটা দুৰ্বৃত্তৰ দল আহিছিল আৰু দুৰ্বৃত্তৰ দলে আচলতে গুলীয়াই আচলতে আহত কৰে আবু ছায়েদ আলীক, আৰু আবু ছায়েদ আলীক বৰ্তমান গোৱালপাৰাৰ যি চহৰৰ চলেজ হস্পিটেলত অনা হৈছে আৰু চলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত তেওঁক ৰখা হৈছে। ঘটনাত আচলতে কি হৈছিল, কেনেদৰে হৈছিল, প্ৰত্যক্ষদৰ্শী আছে লগত কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপুনি প্ৰত্যক্ষদৰ্শী হিচাপে আছিল, দেখিছিল কি হৈছিল, মানে ঘটনাটো সন্ধিয়া কেইটামান বজাত হৈছিল? মানে এইটো ঘটনা হ'ল 7:30 বজায়। মানে মোৰ দাদা মানে ৰুমৰ কাৰণত খোৱা বস্তু আনিছে ডামৰা বজাৰৰ পৰা, মানে ডেম্পৰ সন্মুখত ই ৰিক্সা লৈ আহিছে। মানে ই ৰিক্সাত থাকোঁতেই মই মানে অলপ দূৰত আছিলোঁ, মোৰ বাইকটা মানে অলপ দূৰত, মই আবার ঘৰত আহিম। তাৰপিছত ই ৰিক্সাত থাকোঁতে মানে গুলি ফুটাইছে। বজাৰৰ পৰা মানে ডেম্পৰ সন্মুখত আহিছে, মানে খোৱা বস্তু আনিছে, ৰুমত যাব। তাৰপিছত কোনোবাই আহি কিনে মানে গুলি ফুটাইছে। কাৰ লৈ আহিছিল মই মানুহটোক মানে মোক চিনি নাপাওঁ, কিন্তু মই অলপ দূৰত আছিলোঁ। তাৰপিছত ই ৰিক্সাৰ পৰা মানে মোৰ দাদা এনেকৈ লৈ কেনে মানে দৌৰিছে। তাৰপিছত মোৰ দাদাক মানে মই ধৰিছোঁ যে দাদা কি হৈছে মোক গুলি ফুটাইছে। তাৰপিছত মই হাল্লা চিল্লা কৰিছোঁ গাড়ীৰ কাৰণে। তাৰপিছত দুধনৈ আনিছিলোঁ চিভিল হস্পিটেলত, তাৰপিছত গোৱালপাৰাত আনিলোঁ চলেজত। আক্ৰমণ কৰিছে। মোৰ ডেম্পৰ বেপাৰী এজন আছিল। তেওঁ ডেম্পত আছে। মোৰ চাই সি গম পাব ভালকৈ। সি অহা নাই। আগত এনেকুৱা মই গম নাপাওঁ, সূত্ৰ নাই মোৰ হিচাপত। গুলি 3টা। ক'ত গুলি কৰিছে? ইয়াত এটা কৰিছে আৰু ইয়াত এটা কৰিছে। হাত যে এনেকুৱা ফিৰাইছে, এই হাতত এটা নগদ এটা লাগছে। ভাঙা ফুটা ডেম্পৰ ডামৰা বজাৰত। ঘৰ আমাৰ ঘৰ বাগমাৰা চৰ। ইয়াতেই থাকে ডামৰা বজাৰত। হয় চাওক, ডামৰাত আজি 7:30 বজাত আপুনি শুনিছে যি ঘটনা ঘটিছে, চাগে দুৰ্ভাগ্যজনক। ছায়েদ আলীয়ে তাৰে ডামৰাত বহুত বছৰৰ পৰা তেওঁ মানে ডেমৰ ব্যৱসায় কৰি আছিল। আগতে তেওঁৰ শহুৰে কৰিছিল, গফুৰ নামৰ আছিল। এতিয়া তেওঁ কৰি আছে বহুত বছৰৰ পৰা। তেওঁ ল'ৰা ছোৱালী তাতে মানে ভাড়া থাকে। আৰু সন্ধিয়া মানে ডামৰা বজাৰৰ পৰা পানী খোৱা বস্তু লৈ ঘৰত গৈছিল। ঘৰৰ পৰা মানে ৰিক্সাৰ পৰা নামাৰ লগে কোনোবাই তেওঁক মানে দুৰ্বৃত্তই গুলি কৰি দিছিল। তো চাগে দুৰ্ভাগ্যজনক। এনেধৰণৰ ঘটনা আচলতে নহওক দুনাই, তাকে কামনা কৰিছোঁ। আচলতে গোৱালপাৰা জিলা পুলিচ প্ৰশাসন তথা জিলা প্ৰশাসনৰ যি সফলস্বৰূপ উদঙাইছে। আচলতে ফুট গধূলিতে এনেকৈ মানুহ যদি নিজৰ ঘৰৰ সন্মুখত যদি সুৰক্ষিত নহয়, আচলতে খুব দুখৰ বিষয়। গতিকে আমি গোৱালপাৰা জিলা প্ৰশাসনক অনুৰোধ জনাম, দাবী জনাম অতি শীঘ্ৰে যাতে ইয়াৰ ঘটনা তদন্ত কৰে, আৰু কোনে এই ধৰণৰ গুলি কৰি থৈ গ'ল তেওঁলোকক অতি মানে তদন্ত কৰি কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰে, তাৰ কাৰণে দাবী জনাম। আৰু এই ধৰণৰ ঘটনা যাতে পৰৱৰ্তী নহয়, তাৰ কাৰণে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই জিলা প্ৰশাসন দাবী জনাইছোঁ। নহয়, ল'ৰাজন মানে ডামৰাৰ পৰা অসমৰ ফালৰ পৰা, তেওঁ মানে দানদেৱী ৰোডত, মেঘালয় ৰোডত, তেওঁ মানে ডামৰা বজাৰৰ পৰা অলপ ধৰক 1 কিলোমিটাৰ পিছতে তেওঁৰ মানে ৰুম ভাড়া, তেওঁ নিজৰ বাসস্থানত গৈ আছিল যেনিবা। গৈ থাকোঁতে কোনোবাই গাড়ী তেনেকৈ মই নাছিলোঁ উপস্থিত, দেখা নাই সেইবিলাক। আৰু তেওঁলোকে কোৱা হিচাপে মানে কৈ আছে এনেকৈ, কিন্তু দেখা নাই কোনো সেনেকৈ এতিয়ালৈকে। দেখা নাই এইবিলাক, গম পোৱা নাই। হয়, সেইটো মই নাছিলোঁ তাতে, মইতো গোৱালপাৰাতে আছিলোঁ, গম পোৱা নাই এইটো। ক'ব লাগিব এক চাঞ্চল্যকৰ ঘটনা আচলতে গধূলিতে আচলতে দেখিবলৈ পোৱা গৈছে। এনেদৰে দুৰ্বৃত্তৰ দলে এনেদৰে নৃশংসভাৱে আচলতে গুলীচালনা কৰে। 3 জাই গুলী আচলতে লাগে এই ব্যৱসায়ীজনৰ। আবু ছায়েদ আলী নামৰ যি ব্যৱসায়ীজন ডাম্পৰ ব্যৱসায় কৰিছিল তেওঁ ডামৰাত, আৰু ডাম্পৰ ব্যৱসায় কৰি তেওঁ
বজাৰ কৰি আছিলে ডাম্পলৈ গৈ থকা অৱস্থাতে তেওঁ ই ৰিক্সাৰে গৈ আছিলে ডাম্পৰ ব্যৱসায়স্থলীলৈ আৰু তেনেস্থলতে দুৰ্বৃত্তৰ দল এটাই এখন 4চকীয়া বাহনেৰে আহি গুলীচালনা কৰে আৰু এই গুলীচালনাৰ ঘটনাই এটা চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সংকটজনক অৱস্থাত তেওঁক গোৱালপাৰাৰ যি ব্যক্তিগত এখন চিকিৎসালয় চলেজ হস্পিটেলত তেওঁক ৰখা হৈছে আৰু এতিয়া চিকিৎসাধীন অৱস্থাত আছে পৰিৱেশ দেখুৱাইছোঁ এনেদৰে চিকিৎসাধীন অৱস্থাত আছে এই ঘটনাই এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব গোৱালপাৰা জিলাত আচলতে অসম মেঘালয় সীমান্ত অঞ্চল ডামৰাৰ এই ঘটনাই এতিয়া চাঞ্চল্য বিৰাজ কৰিছে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু আমি স্ক্ৰীণত দেখুৱাইছোঁৱে কেনেধৰণে আচলতে তিনি গুলী লাগিছে লোকজনৰ দেহত বুকুত হাতত ঠিক আছে সীমাক্ষী এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান সময়ছোৱাত চিকিৎসাধীন অৱস্থাত আছে ব্যৱসায়ীগৰাকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত